নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱা সকলোকে হিয়াভৰা শুভেচ্ছা জনালোঁ। লগতে কল এথোক হৈছিলে, কলথোকে ভিৰ সহ্য কৰিব নোৱাৰি কলথোক ডিলাৰ পৰা ওলাই আহিল। দুডালকৈ ঢুকা লগাইছিলোঁ, এডাল ৱালত লগোৱা হৈছিলে, এডাল ইয়াত লগোৱা হৈছিলে। কলকেথোক আৰু ডাঙৰ ডাঙৰো হৈ যায়, সেইকাৰণে মানে কলকেথোক ৰখিব নোৱাৰা হৈ যায়, খহি পৰে। এইকণত আমাৰ দেউতাই এই কলকেজোপা কৰিছিলে, মালভোগ কল, চেনিকল এইখিনি কৰিছিলে। শিক্ষক কৰিছিলে যদিও দেউতা মানে কোনখিতে খেতিটো কৰিব লাগে ধুনীয়া জেগাত কৰিছিলে। আনাৰসৰ খেতিৰ পৰা কলৰ খেতি দেউতাই সকলো কৰিছিলে। দেউতা এজন পৰিশ্ৰমী বহুত খেতিয়ক আছিলে, চাকৰি কৰিছিলে যদিও দেউতা এজন খেতিয়ক আছিলে। সেইকাৰণে এয়া কল কৰি থৈ যোৱা, মই কৰা কল নহয়, এয়া আমাৰ দেউতাই কৰি থৈ যোৱা কলহে। মই আজি মানে কাটিবহে ধৰিছোঁ, কিন্তু এই ঢুকা চুকাবিলাক লগোৱা হৈছে। দেউতাই ৰুই যোৱা গছজোপাৰ কিমান মানে ডাঙৰ হ'ল কলথোক আৰু কিমান কেজি ওলায় তাকে দেখুৱাম। মই এতিয়া কলথোক কাটি লওঁ, সেইকাৰণে মই আপোনালোকক দেখুৱাইছোঁ। আমাৰ অসমৰ মাটিটো খেতিৰ ইমান উপযোগী মাটি। আপুনি খাই পেলাই দিয়া বিলাহী গুটিটো যদি চুৱনি পাতত পৰে সেইটোও বিলাহী গছ এজোপা হৈ যায়। সঁচাকৈ আমাৰ অসমৰ মাটিটো খেতিৰ বিৰাট উপযোগী। মই এতিয়া দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক, কুঁহিয়াৰ মই বিশ্বকৰ্মা পূজাত কুঁহিয়াৰ যেতিয়া বেচিছিলোঁ, কুঁহিয়াৰ আগ দুটামান পেলাই থৈছিলোঁ, কিন্তু কুঁহিয়াৰ আজি জব জবকৈ এইবিলাক কুঁহিয়াৰ হৈ পৰিও গৈছে। কুঁহিয়াৰ দেখিছে, মানে অসমৰ মাটিটো আমাৰ খেতিৰ বিৰাট সুবিধাজনক মাটি এটা, সেইকাৰণে কৰিব লাগে। লগতে এইজোপা আপোনাৰ সিজু গছ এজোপা আছে, এইজোপা কাঁহৰ কাৰণে বিৰাটেই ভাল। যদি আপোনালোকৰ কোনোবা ল'ৰা ছোৱালী ডাঙৰৰো কাঁহ হৈ থাকে, তেনে সিজু পাছটো পাতত দি পেলাই খোৱাবচোন, বহুতেই ভাল। লগতে এতিয়া মই ঢোকাকেইডাল এৰুৱাম। ঢোকাকেইডালো ধুনীয়াকৈ লগাইছিলোঁ, বহুতেই ভাৰী হৈ গ'ল কলথোক। ৰাখিব পৰা নাই কলটোৰ ওজন, আৰু কলথোক এনেকৈ পাৰোঁতেই আপোনালোকে এনেকৈ ঢোকা লগাই দিবচোন, নহ'লে আধাতে বহুত ডাঙৰ হ'লে কলথোক ভাগি এনাৰি হৈ যায়। খেতিত লাভ আছে, খেতিৰ প্ৰতি যদি আমি আগ্ৰহী হওঁ ধুনীয়া সুন্দৰ এটা লাভ কৰিব পাৰি। খেতি বস্তুটো বহুত এটা লাভদায়ক বস্তু, বহুত টকা ইনকাম কৰিব পাৰি খেতি কৰি। বেপাৰতকৈ যদি খেতিৰ প্ৰতি আগ্ৰহী হওঁ বহুতে আমি লাভৱান হ'ব পাৰিম। এই কলথোক কৰি থৈছিলে, কি ধুনীয়াকৈ হৈ আছিলে। ভাৰীও হ'ব কলথোক। তাকে কলথোক কাটি ল'লোঁ, কিমান ওজন হৈ দেখুৱাম। ভাৰী আছে কলথোক, সেইকাৰণে ঢোকা লগাওঁতে কলথোক নৰখিল। তাকে কলথোক কাটি আনিলোঁ। এথোক কল আনি মই পালোঁ, ধুনীয়া সুন্দৰ কল এথোক হৈছে, কিন্তু কলথোক দুদিনমান লাগিছিলে। কলথোক ঢোকাডাল ঠিকেই লগোৱা হৈছিলে, কিন্তু কলথোক ডাঙৰ হোৱা দেখি ঢোকাডাল ভাগি গ'ল। সেইকাৰণে যদি আমি কলকেইজোপামানৰো বহুত লাভৱান হ'ব পাৰিব। লাভৱান কলৰ খেতি আৰু নেমু খেতি বহুত লাভৱান হ'ব পাৰি। তাকে দেখুৱাওঁ কিমান ওজন হয়, চাই যাওক। এতিয়া মই কলথোক কাটি ল'লোঁ, পলাখন আনি ল'লোঁ। এতিয়া আপোনালোকক দেখুৱাম কলথোক কেই কেজি হ'ল। ভালকৈ পৰিণত হোৱা হয় খুব ধুনীয়া কলেই হৈছিলে। 22 কেজি ওলাল থোকটোত। যদি পূৰা পৰিণত হ'ল হয় কলথোক, তেনেহ'লে 25-27 কেজি কল ওলাল হয়। সেইকাৰণে মই দেখুৱালোঁ আমি খেতিৰ প্ৰতি অকণমান মন দিব লাগে, কাৰণ এথোক কলত আপোনাৰ 22 কেজি হৈছে। 22-20 কেজি কলৰ আপোনাৰ 40 টকা কেজিকৈ, মানে এথোক কলত দাম আপোনাৰ 800 টকা পৰিবগৈ। আপোনাৰ 22 কেজি ধৰা নাই, ঢিলাডালত 2 কেজি গ'ল আৰু কল আপোনাৰ 20 কেজি কল ওলাব। খেতিৰ কাৰণে চিন্তা কৰোঁ, বহুত লাভৱান হ'ব পাৰি। আমি বেপাৰৰ ওপৰতে যদি নিজে খেতি কৰি কষ্ট কৰি বজাৰত উলিয়াব পাৰোঁ, ভাল লাভৱান হ'ব। সেইকাৰণে এথোক কলৰ আপোনাৰ 600 বা 700 টকা মূল্য পৰে। তাকে দেখুৱালোঁ, আহক আমি মিলি কৰি অকণমান খেতিৰ প্ৰতি আগ্ৰহী হওঁ। তাকে দেখুৱাই গ'লোঁ, চাই যাওক। ধন্যবাদ।